হয় 1983 চনত আজিৰ তাৰিখত নেলিত যি গণহত্যাৰ মানে ঘটনা সংঘটিত হৈছিল, উক্ত গণহত্যাৰ ঘটনাৰ আজি অতদিনে চৰকাৰে যিহেতু ন্যায় প্ৰদান কৰিব নোৱাৰিলে, তাৰ কাৰণে ইয়াত চৰকাৰৰ ব্যৰ্থতা। বিভিন্ন চৰকাৰ আহিল, বিভিন্ন চৰকাৰ গ'ল, আৰু বৰ্তমান যিখন চৰকাৰ চলি আছে এই চৰকাৰখনো কিন্তু যি এক তেওৱাৰীৰ যি এক মানে আয়োগ আছিল, এই আয়োগৰ তদন্ত ক্ৰমে যিখিনি মানে প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিছিল, প্ৰতিবেদনখিনি আজিলৈকে হয়তো ৰাজহুৱা নকৰিলে বা আজিলৈকে মানে ন্যায় প্ৰদান নকৰাটো মানে অতি দুৰ্ভাগ্যজনক বিষয়। তো আজি 1983 চনৰ যি নেলীৰ গণহত্যা, এই গণহত্যাৰ মানে আজিৰ তাৰিখত যিহেতু ঘটনাটো সংঘটিত হৈছিল, আজি এই ঘটনাৰ মানে পুনৰাই আমি দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে অনতিপলমে এই ঘটনাৰ লগত জড়িত থকা যিসকল ব্যক্তি, এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক মানে অতি সোনকালে চৰকাৰে মানে তদন্তৰ আওতাত আনিব লাগে, গ্ৰেপ্তাৰ কৰি মানে আইনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সমান্তৰালভাৱে যিসকল মানে নিহতৰ পৰিয়ালখিনিক এটা চৰকাৰে চাকৰি বাকৰি বা বিভিন্ন মানে সাহায্য প্ৰদান কৰিব লাগে বা চৰকাৰে ইহঁতক ন্যায় প্ৰদান কৰিব লাগে, এয়া আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি এই ঘটনাটো ইমান দিনে যিহেতু চৰকাৰে মানে এইটো লৈ ৰাজনীতি কৰিলে, বিভিন্ন ধৰণৰ ভেকু ভাওনা আমি মানে দেখিবলৈ পাইছিলোঁ, এয়াও এক দুৰ্ভাগ্যজনক। আমি এই ঘটনাটোক মানে যাতে আৰু মানে ভেকু ভাওনা নহয়, ভেকু ভাওনা নকৰি ইয়াৰ এক উচিত যাতে তদন্ত আৰু উচিত মানে ইয়াৰ ন্যায় প্ৰদান কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নহয়, মই কৈছোঁ আপোনাক বিভিন্ন চৰকাৰ আহিল, বিভিন্ন চৰকাৰ গ'ল, কিন্তু যিহেতু এক গণহত্যাৰ ঘটনা মানে যিহেতু সংঘটিত হৈছিল, উক্ত গণহত্যাৰ ঘটনা যিহেতু আজিলৈকে কোনো চৰকাৰ এখনে যিহেতু মানে ন্যায় প্ৰদান কৰিব নোৱাৰিলে, তাৰ কাৰণে আমি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি এই ঘটনাক আমি নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু পূৰ্বৰ চৰকাৰবিলাকো যি ধৰণৰ মানে সংখ্যালঘু সমাজখনৰ লগত মানে প্ৰতাৰণা কৰি গ'লে আৰু এই মানুহখিনিক যিহেতু ন্যায় প্ৰদান কৰিব নোৱাৰিলে, এয়াও মানে ভেকু ভাওনা আৰু মানে সাম্প্ৰদায়িক এক ৰাজনীতিহেকৰণ কৰা হ'ল। আৰু আজিৰ দিনতো যি চৰকাৰখন চলি আছে, এই চৰকাৰখনো কিন্তু এই নেলীৰ কথাও কিন্তু কেতিয়াবা আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ মুখতো কিন্তু আমি দেখা পাওঁ বা শুনা পাওঁ। কিন্তু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কিন্তু নিশ্চিতভাৱে যদি মন কৰে, তেনেহ'লে কিন্তু নিশ্চিতভাৱে কিন্তু নেলীৰ গণহত্যাৰ কিন্তু পৰিপূৰ্ণ ঘটনা কিন্তু মানে পোহৰত আনি কিন্তু ৰাইজক কিন্তু নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব পাৰিব। কিন্তু চৰকাৰ কিন্তু তাকে নকৰি কিন্তু চৰকাৰে বিভিন্ন সময়ত মানে বিভিন্ন ভেকু ভাওনা আৰু ৰাজনীতি কৰাহে যেন অনুভৱ হৈছে আমাৰ।